টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মৰাণ আঞ্চলিক সমিতি আৰু খোৱাং আঞ্চলিক সমিতি উদ্যোগত মৰাণৰ তিলৈ নগৰত আজিৰে পৰা অনুষ্ঠিত হৈছে স্বৰ্গদেউ শ্ৰু খ্ৰুংফা ৰুদ্ৰসিংহ কাপ ফুটবল প্ৰতিযোগিতা। ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে 8টা দলে যোগদান কৰিছে। 17 আগষ্টৰ নিশা চূড়ান্ত খেলখনি অনুষ্ঠিত হ'ব। আজিৰ পৰা তিলৈ ৰাজহুৱা খেলপথাৰত মৰাণ আঞ্চলিক সমিতি আৰু খোৱাং আঞ্চলিক সমিতি টাইপাৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক খ্ৰুংফা অৰ্থাৎ ৰুদ্ৰসিংহ কাপ 2025 অনুষ্ঠিত হৈছে। এইবাৰ অসমৰ 8টাকৈ আগশাৰী দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যোৱাবাৰ অসমৰ লগতে মৰাণবাসী ৰাইজে তিলৈবাসী ৰাইজে দেখিছে ভাৰত নহয় ভাৰতৰ বাহিৰৰ খেলুৱৈ আহি পিনি ইয়াত খেল প্ৰদৰ্শন কৰিছে। এইবাৰো আমি আশা কৰিছোঁ অসমৰ নহয় ভাৰতৰ এনেকুৱা কিছুমান খেলুৱৈ আহি পিনি ইয়াত প্ৰদৰ্শন কৰিবলৈ আমি ইতিমধ্যে গম পাইছোঁ। যি খেলৰ যোগেদি ইয়াত থকা কণ কণ ছাত্ৰ ছাত্ৰীসকলে বা কণ কণ খেলুৱৈসকলে ভৱিষ্যত দিনত খেলৰ যোগেদি কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰ শিক্ষা ল'ব। আৰু আমি টাই আহোম যুৱ পৰিষদে আহোমৰ বীৰ বীৰাংগনাসকলৰ গাথা আমি জনমানসত কেনেকৈ দেখুৱাব পাৰোঁ তাৰ আমি এক প্ৰচেষ্টা কৰিছোঁ। সেইকাৰণে আমি ৰুদ্ৰসিংহৰ নামত এইবাৰ দ্বিতীয় বাৰ্ষিক খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু ৰুদ্ৰসিংহৰ যদি আমি কথা কওঁ 1696 চনৰ পৰা 1714 চনলৈকে এজন প্ৰতাপী ৰজা, যিজন প্ৰতাপী ৰজাই মাতৃ নামত শিৱসাগৰত বৰপুখুৰী তেওঁ খান্দিছিল। তাৰপিছত পৰৱৰ্তী সময়ত শিৱদৌল বিষ্ণুদৌল তেওঁ বনাইছিল আৰু সেইজন ৰুদ্ৰসিংহৰ নাম হয়তো বহুত মানুহে আহোমৰ নামটো নাজানে। সেইকাৰণে আমি খ্ৰুংফা যে তেখেতৰ নামটো এই নামটো আমি প্ৰচাৰ কৰিবলৈ এই খেলখন অনুষ্ঠিত কৰিছোঁ আৰু আশা কৰিছোঁ এই খেলখনৰ যোগেদি তেওঁৰ নামটো প্ৰচাৰ হওক আৰু লগতে আপোনাৰ মাধ্যমৰ যোগেদি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি এই খেলখন উপভোগ কৰিবলৈ সাদৰে নিমন্ত্ৰণ জনালোঁ। বৰ্তমান 8টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজিৰ পৰা খেল যিহেতু আৰম্ভ হৈছে আৰু 15 আগষ্টৰ পৰিপ্ৰেক্ষিতত আমি খেলখন আমাৰ যিখন ফাইনেল খেল অনুষ্ঠিত হ'ব সেইখন আমি 17 আগষ্ট ৰাতিলৈ আমি অনুষ্ঠিত কৰিম আৰু 17 আগষ্টৰ দিনত সকলো ৰাইজৰ সহায় সহযোগিতা আমি আশাৰে বাট চালোঁ। টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ মৰাণ আঞ্চলিক সমিতি আৰু খোৱাং আঞ্চলিক আমি যৌথ উদ্যোগত এই বছৰ আমি আজিৰ তাৰিখত 3 আগষ্টৰ পৰা আমি এই বৰ্ষৰ দ্বিতীয় বাৰ্ষিক খ্ৰুংফা কাপ অৰ্থাৎ ৰুদ্ৰসিংহ কাপ আমি আৰম্ভ কৰিছোঁ। প্ৰায় 8টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনি আমাৰ অহা 17 আগষ্ট তাৰিখে নিশা আমি চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিম। গতিকে আমি আজিৰ পৰা আৰম্ভণি হোৱা আটাইকেইটা দিনতে আমাৰ সমূহ মৰাণবাসী তথা তিলৈবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তৰে কামনা কৰিছোঁ। লগতে সকলোৰে দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ।